নমস্কাৰ মোৰ নাম ডক্টৰ ৰাহুল জেন যোৱাটো ভিডিঅ'ত আপোনালোকক জনাইছিলো যে জামি দাঁতৰ বিষৰ পৰা ঘৰুৱা কিছু উপায় কৰি কিদৰে আমি সকাহ পাব পাৰো আজি আমাৰ এই ভিডিঅ'টো এইটোৰ ওপৰতে প্ৰথম উপায়টো হৈছে এক গিলাচ কুহুমীয়া গৰম পানীত আধা চামুচ নিমখ মিহলাই হেতুৰে কুলি কৰিব এই কুলিটো দিনত 3-4 বাৰ মানকে কৰিব নিমখটো হৈছে এন্টিবেক্টেৰিয়েল হেতুৰে বেক্টেৰিয়েল গ্ৰোথটো কমাই ৰাখিব আৰু কুহুমীয়া গৰম পানীটোৱে হেকৰ কাম কৰিব যেটোৱে আপোনাৰ বিষটো কমাই ৰাখিব দ্বিতীয় উপায়টো হৈছে লঙৰ তেল আপোনালোকে অকনমান কটন বা তুলা লৈ পিনে তাত 2-3 টুপ লঙৰ তেল লগাব লগাই কিনে যেটো দাঁত বিষাই আছে হেতু দাঁতত 15-20 মিনিট সময়লৈকে লগাই ৰাখিব লঙত ইউজিনল আছে ইউজিনল এটা নেচাৰেল পেইন কিলাৰ হয় তৃতীয় উপায়টো হৈছে ঠাণ্ডা হে বৰফ কাপোৰত মেৰিয়াই গালৰ বাহিৰৰ ফালে 15 মিনিট ধৰি ৰাখক প্ৰতি 2 ঘণ্টাত এবাৰকে কৰিব পাৰে এটুৱে বিষ আৰু ফুলা দুয়োটা কমায় গুৰুত্বপূৰ্ণ কথা এইবোৰ কেৱল অস্থায়ী সকা দিয়ে যদি বিষ দুদিনতকৈ বেছি থাকে জ্বৰ আহে বা ফুলা বাঢ়ে লগে লগে দন্ত চিকিৎসকৰ ওচৰলৈ আহিব নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম জামি দাঁত আমি কেতিয়া উলিয়াব লাগে হেতুৰ বাবে আমাক ফলো কৰি থাকক ধন্যবাদ